আমি চবে গম পাইছোঁ এয়া শ্ৰীমান সত্যংকী দুৱাৰা, এখেতৰ ঘৰ নাজিৰাৰ ফুলাংকাঠনি গাঁৱত। এখেতৰ এই 19 জুলাই তাৰিখৰ পৰা যি বানৰ প্ৰলয়ে অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট যেনেকৈ বিধ্বস্ত কৰিলে, এখেতৰ ঘৰতো বহুতখিনি বিধ্বস্ত হৈছে। আমি যিয়ে খবৰ পালোঁ যে এজন সুদক্ষ খেলুৱৈ শ্ৰীমান দুৱাৰা, তেখেতৰ আমি খবৰ পালোঁ যে তেখেতৰ ঘৰত পানী সোমাইছে, তেখেতৰ ক্ষয় ক্ষতি হৈছে, খেলৰ সামগ্ৰী তিতিছে। আমি লগালগ অসম বেডমিণ্টন সন্থালৈ খবৰ দিছিলোঁ। লগালগ অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অসম বেডমিণ্টন সন্থাৰ সম্পাদক শ্ৰীযুত উমৰ ৰছিদ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমাৰ ওচৰত কিছু খেলৰ সামগ্ৰী আহি পাইছেহি। 2খনকৈ ৰেকেট, এটা কিট বেগ, 6টা টি-চাৰ্ট, 6টা হাফ পেণ্ট আৰু এটা এযোৰ জোতা অসম বেডমিণ্টন সন্থাৰ ফালৰ পৰা তেখেতলৈ দিছে। আজি মই শ্ৰী ময়ূৰ বৰা অসম বেডমিণ্টন সন্থাৰ হৈ, লগতে যুটীয়া সম্পাদক ঋতু চেত্ৰীয়ে শ্ৰী সত্যজিৎ দুৱাৰাক অসম বেডমিণ্টন সন্থাৰ হৈ পিনি এই সামগ্ৰীখিনি বানসাহাৰ্যৰূপে আমি প্ৰদান কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। 19 জুলাই সকলোৱে জানে শিৱসাগৰত আপোনাৰ প্ৰলয়ংকাৰী বানে সকলো অনিষ্ট কৰিলে, বহুত মানুহ ক্ষয় ক্ষতি হ'ল, তাৰ ভিতৰত ময়ো এজন। তাৰপৰা মোৰ ঘৰৰ সম্পূৰ্ণৰূপে ডুব গৈছিলে আৰু ঠিক তেনেকুৱাতে কি হ'ল, কিট বেগটো ইয়াৰ বিচনাতে আছিলে, কিন্তু পানী যিহেতু মূৰৰ ওপৰলৈকে উঠিছিলে, কিট বেগটো পানীত পৰি গ'ল। পৰি যোৱাৰ পিছত তাৰ ৰেকেট বেয়া হ'ল, জোতা এপাত পালোঁ, এপাত নাই, পলসত গোটেই বস্তুবোৰ ডুব গ'ল। তাৰ পৰা ঠিক তেনেকৈ এতিয়া মই ভাবিছিলোঁ প্ৰথমতে খেলটো কৰিবলৈ, যিহেতু সকলোৱে জানে বেডমিণ্টন এটা বহুত কষ্টলি খেল হয়, গতিকে মই এটা সময়ত ভাবিছিলোঁ যে মই ইয়াক নেখেলাওঁৱে নেকি। তেনেকুৱাতে মোক আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ ফালৰ পৰা মোক সঁহাৰি আহিলে। আমাৰ উমৰ ৰছিদ ছাৰে মোক এদিন ফোন কৰিলে, তাৰ পৰা ক'লে যে আপুনি চিন্তা কৰিব নালাগে, আমি আছোঁ আপোনাৰ লগত। তাৰ পৰা তেনেকৈ মোক সকলো কথা ক'লে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাক মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ, তেখেতে মোৰ ল'ৰাটোৰ বাবে এইখিনি কৰি দিয়াৰ বাবে। যিহেতু সি এটা ভৱিষ্যত আছে আৰু সি এবাৰ নেশ্যনেলো খেলিছে, গতিকে তাৰ ভৱিষ্যতটো চাই পেলাই ছাৰে এইখিনি সহায় কৰিছে, তাৰ বাবে মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ ছাৰক। নোৱাৰিলোঁ একো বস্তু, মোৰ ঘৰত একোৱেই নাই বৰ্তমান। ইয়াৰ অকল 2টা হাফ পেণ্ট আৰু 2টা টি-চাৰ্ট বাচিলে। মোৰ ঠিক তেনেকৈ হাফ পেণ্ট 2টা, এনেকৈ চাৰ্ট 3টামান এনেকৈ বাচিলে। সেই তেনেকেই ধৰি আছোঁ, সম্পূৰ্ণ শেষ হৈ গৈছিলে ঘৰখন। মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ, মোৰ ল'ৰাটোৰ মুখলৈ চাই যিখিনি তেওঁ কৰি দিছে তাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।